নমস্কাৰ মই মিঠুই আপোনালোকক স্বাগতম জনাইছো আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ আপোনালোকে নিশ্চয় টাইটেল আৰু থাম্বনেল চাই গম পাইছে বন্ধুসকল আজি আমি আপোনালোকৰ বাবে বহুতেই কমেন্টত যি কথা কৈছে ধৰক যিখন আমাৰ অৰুণোদয় আঁচনি আছে এই অৰুণোদয় আঁচনিৰ পইচা এই জুন মাহত কিয় নাহিল এই প্ৰশ্নৰ সঁচা উত্তৰ আজিৰ এই ভিডিঅটোৰ জৰিয়তে আপোনালোকলৈ লৈ আহিছো বহুতেই যেহেতু সুধি আছে সেইবাবে এই ভিডিঅটো প্ৰস্তুত কৰিবলৈ মই বাধ্য হৈ গৈছো কিমানক আৰু ৰিপ্লাই দিম গতিকে এতিয়া ভিডিঅটো আপোনালোকে শেষলৈকে চাই থাকক আৰু শেয়াৰ কৰক যেন আনৰো উপকাৰ হয় অকল আপুনিয়ে যে উপকাৰী হ'ব সেইটো নহয় আনকো উপকাৰ কৰক কাৰণ আপোনাৰ দৰে আৰু 10 জনে অপেক্ষা কৰি আছে যে পইচাটো কিয় সোমোৱা নাই এই জুন মাহত এতিয়া মই আপোনালোকক সেকশন হিচাপত বস্তুবিলাক জনাই যাম প্ৰথম যেটো সেকশন সেই সেকশনটো হৈছে আপোনালোকৰ সেকশন 1 এতিয়া সমস্যাটো কি সেকশন 1ত আমি আলোচনা কৰিম যে জুন মাহত বহু উপভোক্তাই কৈছে তেওঁলোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা অহা নাই কাৰোবাৰ পইচা সোমাইছে কাৰোবাৰ নাই এইবোৰলৈ বহু সন্দেহ ভাৱনা বৰ্তমান সময়ত দেখা গৈছে আৰু একেবাৰে প্ৰায় 100% or 80% মানুহে এতিয়া কমেন্ট কৰিছে ফেসবুকত ইউটিউবত যে আমাৰ জুন মাহৰ পইচাটো কিয় সোমোৱা নাই আমি অৰুণোদয় আঁচনিৰ পইচা নাপাম নেকি এই সকলোবিলাক মই কাৰণ আপোনালোকক জনাই যাম এতিয়া সেকশনটোত মই কাৰণবিলাক আপোনালোকক জনাম যে নতুন আপোনালোকৰ যে যাচাইকৰণ অৰ্থাৎ আপোনালোকৰ ৰিভেৰিফিকেশন কি গম পায় নে নতুনকৈ ভেৰিফিকেশন কৰা বা পুনৰ ভেৰিফিকেশন কৰা এই অৰুণোদয় 3.0 আৰম্ভ হোৱাৰ লগে লগে আমাৰ যিখন চৰকাৰ আছে এই চৰকাৰে উপভোক্তাৰ তথ্য পুনৰ যাচাই কৰিছে আৰু কিছুমানে কব যে ই আলটু ফালটু বকি আছে তেনেকুৱা ধৰণৰ ব্যক্তিয়ে ভিডিওটো চাব নালাগে ইয়াৰ পৰা উভতি গুছি যাওক কাৰণ মই কোৱালিটিৰ সৈতে আপোনালোকলৈ ভিডিও লৈ আনো গতিকে বহুত মানে ৰিসাৰ্চ কৰি বহুত জানি তথ্যখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰো গতিকে আপোনালোকে মনত ৰাখিব যে এই ভিডিওটোত আপোনালোকে কিবা এটা নহয় কিবা এটা পাব গতিকে এতিয়া চাব যাৰ কাগজপত্ৰত অৰ্থাৎ মিসম্যাচ মানে কি আপোনালোকৰ ধৰক কাগজপত্ৰত কিবা কিবি ভুল হৈছে আপোনালোকে ধৰক আধাৰত আপোনাৰ বেলেগ নাম আছে বা বেংকৰ পাছবুকত বেলেগ নাম আছে কিবা অলপ মিস্টেক আছে নাম ভুল আছে ধৰক তেনেকুৱা ধৰণৰ আৰু মিসম্যাচ বুলি কয় আৰু তেওঁলোকৰ পইচা এতিয়া ৰখাই দিয়া হৈছে হয়তো আপোনাৰো কিবা মিসম্যাচ হৈ আছে সেইভাবে হয়তো আপুনি পইচাটো পোৱা নাই কাৰণ ৰিভেৰিফিকেশন হৈছে ন এবাৰ সেইভাবে আৰু এতিয়া নতুন তালিকা আৰু বাতিল তালিকা বহুত জনৰ নাম বাতিল তালিকাত বৰ্তমান সময়ত সোমাইছে 100ৰ এবাৰ 80% 90% মানুহৰে মানে পইচা সোমোৱা নাই একাউণ্টত কাৰণ হয়তো আই সীমা পাৰ হৈছে আপোনালোকৰ মানে ঘৰৰ যেটো ইনকাম যিজন ফ্যামিলিৰ আপোনালোকৰ ইনকাম সোৱা হয় সেই ইনকামটো হয়তো এতিয়া পাৰ কৰিছে বাঢ়ি গৈছে হয়তো আপোনালোকে গাড়ী লৈছে বা আপোনালোকৰ দুবাৰ একে নামেৰে আপোনালোকে হয়তো আবেদন কৰি দিছে তেন্তে কিন্তু আপোনালোকৰ এই আঁচনিৰখন নুখুমাই এই কথাখিনি মনত ৰাখিব একদম গুৰুত্বপূৰ্ণ এতিয়া চাব 3 নম্বৰতে আপোনালোকৰ বেংক একাউণ্টৰ সমস্যা আহে বেংক একাউণ্টৰ সমস্যা বুলি কওঁতে বেংক একাউণ্ট লিংক হোৱা নাই আইএফএসসি কোড ভুল হৈছে আধাৰ লিংকেজ নাই এইবোৰ কাৰণ আপোনালোকৰ হ'ব পাৰে সেইখিনি আপোনালোকে ভালদৰে চেক কৰি লব বেংকত গৈ এবাৰ মানে বেংকৰ বহিটো আধাৰৰ লগত লিংক কৰিব তাৰ পিছত আপোনালোকৰ সকলোবিলাক ভালদৰে চালি জাৰি চাব কোনোবাই হয়তো নতুনকৈ আবেদন কৰিব যাওঁতে কাৰোবাৰ আধাৰত বেলেগ নাম আছে বেংকৰ বহিত বেলেগ নাম আছে কেওয়াইসি হয়তো কৰা নাই ঠিক তেনেকুৱা ধৰণৰ প্ৰবলেম আপোনালোকৰ হ'ব পাৰে তাৰ পিছত 4 নম্বৰত আপোনালোকৰ চাব ৰাজ্যিক বাজেট বিলম্বন আসলতে ৰাজ্যিক বাজেট বিলম্বন কি মাহটোৰ আৰম্ভণিতে বাজেট ৰিলিজ আৰু ডিবিটি প্ৰসেছত আপোনালোকৰ অলপ সময় লাগিব পাৰে ডিবিটি মানে গম পাইছেনে ডাইৰেক্ট বেংক ট্ৰান্সফাৰ ইয়াত আপোনালোকৰ অলপ সময় লাগিব পাৰে মাহটোৰ যেহেতু প্ৰথম মানে কি সময়খিনিতে আপোনালোকক পইচাটো দিয়া হয় প্ৰায় 10 তাৰিখত গতিকে সেইটো আপোনালোকে এবাৰ ভালদৰে চিন্তা কৰি চাব তাৰ পিছত আপোনালোকক মই এটা সেকশন 3 ৰ ফালে লৈ যাম এতিয়া আপুনি কি কৰিব খুবেই গুৰুত্বপূৰ্ণ নহয় জানো এই কথাখিনি জনাৰ আগতে আপোনালোকে প্লিজ এটা লাইক কৰি দিব ভিডিওটোত আৰু এতিয়া চাব ধৈৰ্য ৰাখক পইচা নাই মানে বা পইচা পোৱা নাই মানে বাতিল হোৱা নাই আপোনাৰ নাম আপোনাৰ তালিকাত নাম আছে নে নাই আপুনি অৰুণোদয়ৰ যেটো গভৰ্ণমেন্ট আপোনালোকৰ ওয়েবসাইট হয় সেই ওয়েবসাইটত চাই ল'ব পাৰিব orunodoi.assam.gov.in ত আপোনালোকে চেক কৰি ল'ব পাৰিব
তাৰপিছত আপোনালোকে বেংক বা CSCৰ জৰিয়তেও আপোনালোকে সহায় ল'ব পাৰে মানে KYC কৰাত আপুনি বেংকত যাওক CSC আপোনালোকৰ যি চেণ্টাৰ আছে কমন সাৰ্ভিস চেণ্টাৰ CSC বুলি কওঁ আমি শৰ্টত সেই CSCত যদি আপুনি যায় CSCত গৈ আপুনি তালিকাত নাম আছে নে নাই চাব পাৰিব বাৰু এইবিলাক নকৱে মই আপোনালোকে ডাইৰেক্টলি ওচৰৰ গাঁও পঞ্চায়তত যাব গাঁও পঞ্চায়তৰ লগত বৰ্তমান সময়ত আপোনালোকে যোগাযোগ ভালকৈ ৰাখক তালিকাখন পঞ্চায়ত অফিচতো আপোনালোকৰ মুকলি কৰা হৈছে গতিকে মই শৰ্টকৈ কৈছো গাঁও পঞ্চায়ত বুলি ক'লে বা সকলোৱে বুজি পায় কিন্তু জিপি বুলি কোৱা হয় কমেন্টত জিপি মানে আমি শৰ্ট ফৰ্মত কওঁ গতিকে হয়তো নুবুজিব পাৰে বহুতে হেতু মই কৈ দিছো গতিকে জিপিত আপোনালোকে এবাৰ যাওক তাতে নামটো আছে নে নাই এবাৰ আপুনি চাই লওক আৰু যদি বাতিল হৈছে আপোনালোকৰ আপিল কৰক পুনৰ নেম এনৰোল হ'ব পাৰে আপোনাৰ আপুনি আপিল কৰিব লাগিব দৰখাস্ত দিব লাগিব অৰুণোদয় কমিটি থাকিব আপোনাৰ পঞ্চায়তত বা আপোনাৰ জিলাত বা আপোনালোকৰ ব্লকত এবিলাক থাকিব গতিকে আপোনালোকে ধুনিয়াকৈ কথা পাতি লওক পঞ্চায়তৰ সেক্ৰেটাৰীৰ লগত আৰু তাতে আপোনালোকক সকলোখিনি দিহা পৰামৰ্শ দিয়া হ'ব বা আপোনালোকৰ যিখন অৰুণোদয় আঁচনিৰ কমিটি থাকিব সেই কমিটিখনে আপোনালোকক দিহা পৰামৰ্শ দিব আৰু বহুতে কৈ আছে ফৰ্ম আমাক দিয়া নাই ফৰ্ম কিয় দিয়া নাই কি হল এই সকলো বিলাকৰ মুখা খুলিম মই এদিন গতিকে বন্ধুসকল এই যেটো আঁচনি বা এই যেটো আমাৰ অৰুণোদয় আঁচনি অসমৰ আটাইতকৈ জনপ্ৰিয় আঁচনি বুলি ক'ব লাগিব আৰু চৰকাৰৰ এনেকুৱা ধৰণৰ আঁচনিৰ বুজ আৰু সময়ত খবৰটো পাবলৈ আপোনালোকে যাতে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থয় ফেসবুকত চাই থকাখিনিয়ে ফলো কৰি থয় পেজখন আৰু ভিডিওটোত আপোনালোকে যদি এতিয়াও শেয়াৰ কৰা নাই শেয়াৰ কৰক যেন আনেও আপোনালোকৰ যেটো কনফিউজন আছিল সেই কনফিউজনটো যদি দূৰ কৰিলে আনৰো দূৰ কৰিব নিশ্চয় মই ভাবো গতিকে বেলেগ আৰু একো নকওঁ শেষত যিমান পাৰে শেয়াৰ কৰিব মই বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম